গোলকগঞ্জৰ ভাৰত বাংলাদেশ সীমান্তৰ সত্ৰশালত ভয়ংকৰ অগ্নিকাণ্ড জুইত ভস্মীভূত দুখনকৈ দোকান এঘণ্টা পিছত অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হোৱাক লৈ উত্তেজনা নিশা ১:৩০ বজাত নিশা পহৰাৰ দায়িত্বত থকা আৰক্ষী জুই দেখি চিঞৰ বাখৰ কৰে স্থানীয় ৰাইজ গোট খাই বাল্টিৰে পানী দি জুই নুমাবলৈ চেষ্টা কৰে খবৰ দিয়া হয় অগ্নি নিৰ্বাপক বাহিনী এপিনে আমজাদ আলীৰ কাপোৰৰ দোকানৰ পৰা জুই আব্দুল জলিলৰ হাৰৰ দোকানত লাগে ৰাইজে বহু কষ্ট কৰি জুই নিয়ন্ত্ৰণ কৰে ৰক্ষা পৰে চিচিৰ ৰায়ৰ ঘৰ এঘণ্টা পিছত জুই নিয়ন্ত্ৰণৰ পিছত উপস্থিত হয় অগ্নি নিৰ্বাপক বাহিনী জুইৰ সূত্ৰপাতৰ কাৰণ জানিব পৰা নাই ১৫-২০ লাখ টকাৰ সা সামগ্ৰী ভস্মীভূত হোৱাৰ সন্দেহ কৰা হৈছে কেনেকে লাগিছে কোন লাগিল জুই কেনেকে লাগিছে ১:৩০মান বজাত ইয়াতে আমি গম পাওঁ ৰাতি আমি টোপনিত আছিলোঁ পিছত ৰাইজৰ চিঞৰ বাখৰ শুনা পাই আমি ওলাই আহিছোঁ আমি বাল্টি আদি কৰি বাঁহ বেত আদি কৰি লৈ আহি উপস্থিত হওঁ আৰু ইয়াত ৰাইজে গোট খাইছে আৰু ইয়াতে ফায়াৰ ব্ৰিগেডক তৎক্ষণাত ফোন কৰা হৈছে তাৰপিছত আগমনী থানাত ফোন কৰা হৈছে আগমনী আৰক্ষী চকীৰ পৰা পুলিচ বাহিনী আহিছে তাৰ লগত আমাৰ স্থানীয় BSF কেম্পৰ পৰা BSF ওলাই আহিছে ১ ঘণ্টামান পিছতে ইয়াতে উপস্থিত হৈছে যেতিয়া এটা দোকানত প্ৰথমতে এটা দোকানত জুই লাগিছিল কাপোৰৰ দোকানখনত তাৰপিছতে আৰু দ্বিতীয় দোকানখনত সেই অগ্নি সংলগ্ন হয় তাৰপিছতে ফায়াৰ ব্ৰিগেড ১ ঘণ্টা পিছত আহি উপস্থিত হয় এতিয়া দুটা দোকান ভস্মীভূত হৈছে কাৰ দোকান ইয়াতে আমজাদ আলী প্ৰথমতে জুই লাগিছে আমজাদ আলীৰ দোকানত তাৰপিছতে জুই লাগিছে আমাৰ মুন্সী বুলি কয় আমাৰ স্থানীয় মানুহে জলিল মুন্সী তাৰ দোকানত সাৰৰ দোকানত জুই লাগিছে তাৰপিছতে স্থানীয় ৰাইজে যেতিয়া বাল্টি পানী আদি কৰি জুই নুমুৱাৰ কাৰণে চেষ্টা চলাইছে তেতিয়া দ্বিতীয় দোকানখনত খনৰ পিছত আৰু বহুখিনি দোকান আছে কম্পিউটাৰৰ দোকান আছে আৰু গালামালৰ দোকানো আছে সেই দোকানখিনি ৰক্ষা পৰে তাৰপিছতে ফায়াৰ ব্ৰিগেড আহি এই জুইখিনি নুমুৱাই ৰাখি এতিয়া আমি দাবী জনাইছোঁ যে ১ ঘণ্টাৰ পিছত আহি ফায়াৰ ব্ৰিগেডে আহি উপস্থিত হৈছে আমি দাবী জনাইছোঁ যে আমাৰ স্থানীয়ভাৱে এটা ফায়াৰ ব্ৰিগেডৰ এটা ব্যৱস্থা কৰিব লাগে যাতে আমাৰ স্থানীয় যিবিলাক আছে আমাৰ এনেকুৱা দুৰ্ঘটনা হয় যাতে এই দুৰ্ঘটনাৰ পৰা আমি ৰক্ষা পাওঁ তাৰ পৰা আমি আমাৰ আগমনীৰ পৰা বাপ্পী সোহেনৰ ৰিপৰ্ট ডেইলি 24 লাইভ